মৰিয়নি থানাত চুৰি হোৱা সামগ্ৰী সন্দৰ্ভত এজাহাৰ দিবলৈ অহা জ্ঞান বাহাদুৰ গুৰুঙক থানাৰ ভাৰপ্ৰাপ্ত বিষয়া গুণীন চুটিয়াই থানাত অপদস্থ কৰি থানাৰ পৰা উলিয়াই পঠিওৱাৰ গুৰুতৰ অভিযোগ উত্থাপন তুলিছে ব্যৱসায়ীগৰাকীয়ে। মৰিয়নিৰ NST তিনিআলিত এখন বিপণীত ব্যৱসায়ীগৰাকীয়ে AS03AG3167 নম্বৰৰ ছুইফ্ট বাহনখন মেৰামতি কৰিবলৈ দিয়া সময়ত বাহনত থোৱা প্ৰায় 6 তোলাৰ 3ডাল সোণৰ চেইন চুৰি হয়। ঘটনাৰ পাছতে চুৰিৰ অভিযোগ দিবলৈ মৰিয়নি থানাত উপস্থিত হোৱা সময়ত মৰিয়নি থানাৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকীয়ে ব্যক্তিগৰাকীক এজাহাৰ গ্ৰহণ কৰাৰ পৰিৱৰ্তে অপদস্থহে কৰি থানাৰ পৰা উলিয়াই পঠিওৱাৰ অভিযোগ তুলিছে ব্যৱসায়ীগৰাকীয়ে। উল্লেখ্য যে ব্যৱসায়ীগৰাকীয়ে পত্নী আৰু 2 কন্যাৰ সোণৰ চেইন সোণাৰী দোকানত পৰিষ্কাৰ কৰিবলৈ ঘৰৰ পৰা লগত নিছিল। ইয়াৰ পাছতে ব্যৱসায়ীগৰাকীয়ে কাষ চাপিছে সংবাদ মাধ্যমৰ। মই মৰিয়নি থানাত কমপ্লেইন কৰা যায়। মৰিয়নি থানা OC গুণীন চুটিয়াদেৱে মোক উল্টাই মিছবিহেভ কৰিছে। মই তেওঁলোকক বুৰ্বক যোৱা বুলি কৈছে। সেইটোতো মই কৰা নাই। মই সন্মানে গৈছোঁ এখন থানালৈ, মোৰ এটা ইমান ডাঙৰ এটা সম্পত্তি হেৰাইছে, এই বিষয়ে কিবা ন্যায় পাম বুলি মই গৈছিলোঁ। কিন্তু তেওঁৰ যিটো ব্যৱহাৰ, এখন থানাৰ OC বোলে তেওঁৰ যিটো ব্যৱহাৰ, সেই ব্যৱহাৰটো হ'ব নালাগিছিলে। তেওঁ উল্টাই মোক কৈছে আপুনি আমাক বুৰ্বক বনাব আহিছে। মই তেতিয়া ক'লোঁ, ছাৰ আপুনি এখন থানাৰ OC হয়, আপোনাক আমি কেলৈ বুৰ্বক বনাব যাম? আপোনাক মই সন্মানে কথাটো ক'বলৈ আহিছোঁ কি মই আপোনাৰ বস্তুখিনি মই কি হেৰুৱা চুৰ কৰি পেলাই কি মই আপোনাক কেছ দিবলৈ আহিছোঁ নেকি? বা মইতো আপোনাক জবৰদস্তি একো কৰা নাই। জাষ্ট আপুনি মোৰ কথাটো বক্তব্যটো শুনিব লাগিছিলে। আপুনিতো মোৰ বক্তব্যটোৱে শুনা নাই। আপুনি যে ইমান মোক বেয়াকৈ ৰাফ ব্যৱহাৰ কৰিছে। মইতো চুৰ দগাবাজ নহয়, ডকাইত নহয়। মাননীয় মুখ্যমন্ত্ৰীয়েতো কয় যে পুলিচ প্ৰশাসনে কয় ৰাইজৰ লগত সমানে মিলা মিলি ভাল ব্যৱহাৰ কৰিবলৈ কয়। কিন্তু পুলিচৰ যে এইটো ব্যৱহাৰ হয়, কোনোবা মানুহ যাবনে তেওঁৰ ওচৰত কমপ্লেইন কৰিবলৈ কাৰণে বা কিবা ন্যায় লৈ যাব পাৰিবনে? কোনে আশা কৰিব ন্যায় ল'বৰ কাৰণে? এখন থানাৰ যদি OC এইটো ব্যৱহাৰ হয়, ন্যায় কি আশা কৰিব তেওঁৰ পৰা? FIR দিবলৈ কৈছিলোঁ মই কিন্তু FIR নিদিলোঁ। মোক আজি বেয়া লাগিছে, মোৰ সোণৰ বস্তু 6 তোলা সোণ হেৰাইছে, সেইটোত মোৰ ইমান দুখ লগা নাই। কিন্তু OC ব্যৱহাৰ যিটো নহয়, মোৰ তাতকৈ বেছি দুখ লাগিছে। মই FIR নিদি পেলাই মই নিদিওঁ বুলি ক'লে FIR গুচি আহিলোঁ। মই দৰকাৰ কালি এই বিষয়ে মই SP ছাৰক কমপ্লেইন কৰিম। মই OC ছাৰৰ বিষয়ে এজন OC হৈ পেলাই এখন থানাৰ OC হৈ পেলাই তেওঁ এইটো ব্যৱহাৰ মানে পাব্লিকলৈ এইটো ব্যৱহাৰ তেওঁৰ সভা নাপায়। মোক কৈছে আমাক বুৰ্বক বনাব আহিছে। মই তেতিয়া কৈছোঁ ছাৰ আপোনাক মই কেলৈ বুৰ্বক বনাব আহিম? কৈছে আপুনি এখন ইমান মূল্যৱান বস্তু সোণৰ বস্তু গাড়ীত থৈ পেলাই আপুনি এৰি থৈ গুচি গ'ল। মই তেতিয়া ক'লোঁ ছাৰ মাইণ্ডটো সদায় একে নাথাকে। মোৰ মোবাইলটো বেয়া হৈছিলে, মই বনাবলৈ কাৰণে গাড়ীখন ভুলবশতঃ মই চাবিটো যিটো বনাইছে মোৰ গাড়ীখনটো মই চাবি দিবই লাগিব তাত। আলি মেলি দি থৈ আহিছিলোঁ মই। তাৰপিছত মোৰ কথা গোটেইটো শুনাই নাই তেওঁ। ওল্টা মোৰ ওপৰতে ৰাফ ব্যৱহাৰ কৰিবলৈ তেওঁ লাগি গৈছে। কিন্তু প্ৰশাসনৰ পুলিচ ব্যৱহাৰ এইটো ব্যৱহাৰ হ'ব নালাগে। মই মোৰ সোণৰ বস্তুৰ বিষয়ে FIR নিদিওঁ। মই মাননীয় মৰিয়নি থানাৰ OC গুণীন চুটিয়া ছাৰৰ বিষয়ে SP মহোদয়ক মই কমপ্লেইন কৰিম, যাতে মৰিয়নিবাসী ৰাইজৰ লগত এনেকুৱা ব্যৱহাৰ নকৰে কাৰো লগত। আপুনি ঘৰখনত জাপানী চৌকাত দৰ্জা, খিৰিকী, গ্ৰিল, গেট আদি লগাব বিচাৰে নেকি? যিবোৰ দীৰ্ঘদিন অটুট থাকিব, তেন্তে পলম নকৰিব, আমাৰ বিপণীলৈ আহক। যোৰহাটৰ একমাত্ৰ আমাৰ বিপণীত এনে উন্নত সামগ্ৰী উপলব্ধ। এই মেচিনটোৱে বেণ্ড কৰা হয়, দৰ্জা, চৌকাত আৰু উইণ্ডো বনোৱা হয়। বাকী আমাৰ গেনব্লাইজত হয় এইবিলাক। আমাৰ ঠিকনা শ্ৰীৰাম এলুমিনিয়াম চেণ্টাৰ, DCB তিনিআলি, তৰাজান, যোৰহাট 785006। যোগাযোগৰ নম্বৰ 8638967754 অথবা 9401552548। পাল্লা বনোৱা আছে, গেলভেনাইজৰ হয়। এইটো প্ৰেছ ষ্টীল বুলি কয়। গেলভেনাইজৰ উইণ্ডো হয়। ইয়াত ষ্টীলৰ এইবিলাক গ্ৰিল দিয়া আছে, এক্সট্ৰাকে গ্ৰিল প্ৰয়োজন নাই। গ্ৰিল চব লাগি গৈছে। আৰু এইফালে মস্কিটো নেটো দিব পাৰে। এইটো মস্কিটো নেট, এইফালে বেক চাইডে মস্কিটো নেটৰ পাল্লা আছে। পকাত নি পিনে ঘৰটো আৰম্ভ কৰোঁতে লৈ যাবলগীয়া হয়। তেতিয়া পকাত দি দিলে মানে ইয়াত ঢেলাই সোমাই যাব, মছলা সোমাই যাব। বালি মছলাটো ভৰাই দিলে মানে মজবুত হৈ যাব ইয়াৰ। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।